जिंदाबाद बीजेपी जिंदाबाद परम बरुआ जिंदाबाद परम बरुआ जिंदाबाद नवकुमार डोले जिंदाबाद नवकुमार डोले जिंदाबाद भारत माता की जय धन्यवाद আমি भारत माता की जय भारत माता की जय परम बरुआ जिंदाबाद परम बरुआ जिंदाबाद नवकुमार डोले जिंदाबाद नवकुमार डोले जिंदाबाद ইয়াৰ পিছতে কেশৱ কুমাৰ নাথ মুখপাত্ৰ লখিমপুৰ জিলা যুৱ কংগ্ৰেছ ৰমেন দাস সভাপতি ইয়ং ব্ৰিগেড ঢকুৱাখানা ব্লক কংগ্ৰেছ সভাপতি NSY ঢকুৱাখানা ব্লক বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ পৰম বৰুৱা জিন্দাবাদ পৰম বৰুৱা জিন্দাবাদ নৱকুমাৰ ডলে জিন্দাবাদ নৱকুমাৰ ডলে জিন্দাবাদ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ মণ্ডল যুৱ কংগ্ৰেছ উত্তৰ ঢকুৱাখানা পলক চাতিয়া জিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৰিদৰিতা তথা আমাৰ জ্যেষ্ঠ কেইবাগৰাকীও নেতাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আপোনালোকে জানে মুকুল গগৈ ডাঙৰীয়া আৰু মণিকা পাটিল ডাঙৰীয়া প্ৰাক্তন লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী আছিলে। দেওঘন গগৈ আমাৰ ইয়াৰ জিলা চাহ কোঁৱৰ তেখেত সভাপতি আৰু তেনেধৰণে আমাৰ কেশৱ কুমাৰ নাথ ডাঙৰীয়া আমাৰ সামাজিক মাধ্যম কোঁৱৰ লখিমপুৰ জিলাৰ দায়িত্বৰ লগতে তেখেতক সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। তাৰ লগতে আমাৰ ৰমেন দাস ডাঙৰীয়া তেনেধৰণে আৰু আমাৰ প্ৰাক্তন জিলা পৰিষদৰ প্ৰাৰ্থী জিলাপাৰাৰ গীতাৱলী কামান ডাঙৰীয়া এনেকৈ কৰি আমাৰ প্ৰায় মহিলা কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা জিলা আৰু মণ্ডল পৰ্যায়ৰ দায়িত্বত থকা যুৱ কাৰ্যকৰ্তাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আজি আমি তেখেতলোক সকলোকে আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ আৰু অনাগত দিনত তেখেতলোকৰ যিখিনি সামাজিক অভিজ্ঞতা বা ৰাজনৈতিক অভিজ্ঞতা সেইখিনিৰ পৰা নিশ্চিতকৈ ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰাৰ লগতে অনাগত দিনত যিখিনি ঢকুৱাখানাৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতলোকে জড়িত হৈ আমি যিখিনি বিজন লৈ চলি আছোঁ সেইখিনি নিশ্চয় আমি তেখেতলোকক সহযোগী হিচাপে পাই আমি পোৱা গৈছে যে অসমৰ ভিতৰতে ঢকুৱাখানাত এতিয়া ক'ব লাগিব যে বিৰোধী একেবাৰে নিষেধ কৰি যোৱা নিচিনা লাগিছে। এই সন্দৰ্ভত কি চাওক গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী হয় আজি দুৰ্বল হৈছে বিৰোধী যথেষ্ট দুৰ্বল হৈছে, কিন্তু এয়া অতি আমাৰ কাৰণে ভাল লক্ষণ যে কি ঢকুৱাখানাৰ যিসকল আমি বিগত দিনতো আহ্বান কৰি আহিছোঁ যে ঢকুৱাখানা সমষ্টিত বিভিন্ন সময়ত সমস্যাৰে জড়িত 2011 চনৰ পৰা ঢকুৱাখানা ৰাইজে আমাক প্ৰতিনিধিত্ব প্ৰদান কৰিছে। আমি তেতিয়াৰ পৰা সকলো স্তৰৰ বা সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনসমূহক আহ্বান জনাই আহিছোঁ যে আমি ঢকুৱাখানাৰ স্বাৰ্থতে আমি একত্ৰিত হৈ পিনে আমি কাম কৰিব লাগে আৰু সকলোৱে আমাক সহযোগ কৰিব লাগে। সেইমতে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আমাৰ যিখিনি বিৰোধী দল মূল বিৰোধী দল কংগ্ৰেছৰ যিখিনি মূল গুৰিদল তাৰে প্ৰায় সংখ্যক বিপ্লৱী আজি যোগদান কৰিছে আৰু ইয়াৰ জৰিয়তে আমি নিশ্চিতকৈ আমি ঢকুৱাখানাত গতিশীলতা প্ৰদান কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা